Hello everyone, welcome to my YouTube channel Career Assembly. Today video our central government or at office of the Joint Director General of Foreign Trade Guwahati RJ Road Guwahati Assam 781024. So Guwahati RJ Road 8 office to আছে তো ইয়াতে কিছু সংখ্যক young professional নিযুক্তিৰ কাৰণে এডভাৰটাইজ হৈছিল আৰু এই এডভাৰটাইজমেন্টৰ অলপ মডিফিকেশন হৈছে আৰু মডিফিকেশন হোৱাৰ পিছত এতিয়া যি সকলৰ কোৱালিফিকেশন মেচ কৰি তেওঁলোকে এপ্লাই কৰিব পাৰিব আমি গোটেই ডিটেইলছ খিনি চাম তাৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিছো চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত তো ইয়াতে কি কোৱালিফিকেশন আছে কোৱালিফিকেশন অলপ মডিফিকেশন হৈছে ইয়াৰ আগৰ যেটো কোৱালিফিকেশন আছিল অকল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ইকনমিক্স অৰ মেনেজমেন্ট অৰ ল কিন্তু এতিয়া হেতু মডিফাই হৈ পেলা হৈছে যে বিটেক ইন এনি ইঞ্জিনিয়াৰিং ডিসিপ্লিন or postgraduate degree in economics management or law অর্থাৎ এতিয়া ইঞ্জিনিয়াৰিং কৰা বিলাকো ইয়াত এপ্লাই কৰিব পাৰিব গতিকে এতিয়া এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 4 নৱেম্বৰৰ পৰা 11 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু বাকি আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন খিনি একে থাকিব তাৰ পিছত যি সকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব Yet the candidate are requested to submit their application in prescribed format along with supporting documents including CV through email guwahati dgft@nic.in. So এই email ID টোত আপোনালোকে পঠিয়াব পাৰিব নিজৰ CV তাৰ লগত যেটো ফৰমেট দিয়া আছে ফৰমেট মতে ফিল আপ কৰি পেলাই আৰু এই email ID টোত পঠাব পাৰিব 11 তাৰিখৰ ভিতৰত আৰু ফৰমেট কিবা আছে নি মই আপোনালোক চাই পেলাই জনাই আছো লাইনত ভিডিওটো হেকলৈকে চাব তো এইটো হৈছে মেইন এডভাৰটাইজমেন্টটো আৰু এই এডভাৰটাইজমেন্টটো ওলাইছিল যোৱা 29 আগষ্টত গতিকে আপোনালোকে যদি কোনোবা ইন্টাৰেষ্ট হয় তেওঁলোকে মোক কমেন্ট কৰিব তেতিয়া মই এই নটিফিকেশন আপোনালোকলৈ ইয়াৰ লিংকটো দি দিম ডেসক্ৰিপচন বক্সত তো আপোনালোকে 29 আগষ্টৰ নটিফিকেশনখন চাই ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব বা কোৱালিফিকেশন কি লাগিব প্লাস স্যালাৰি কথা ইয়াত লিখা আছে ইয়ং প্ৰফেশনাল দুটা ভ্যাকেন্সি স্যালাৰি 56000 পাৰ মান্থ আৰু কোৱালিফিকেশন আগতে অনলি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ইকনমিক্স মেনেজমেন্ট ল আছিল কিন্তু এতিয়া চেঞ্জ হৈ গল এতিয়া ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বিলাকেও বা বিটেক কৰা সকলে এপ্লাই কৰিব পাৰিব তো সিলেকশন প্ৰসেসটো ইয়াত দিয়া আছে কেনেকৈ কি কৰা হ'ব আৰু এপ্লিকেশন ফৰমেট এটা মষ্টলি ইয়াত আছে আমি লাষ্টৰ ফালে চালে গম পাম তো ইয়াতে এই এপ্লিকেশন ফৰমেটটো দেখিছে ইয়াত এটা ফৰমেট আছে ফৰমেটটো ফিল আপ কৰি আপোনালোকে মেইল কৰিব লাগিব 11 নৱেম্বৰৰ ভিতৰত গতিকে আজিৰ ভিডিওতে এই আপডেটটো জনালো পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ